গুৱাহাটীত ফ্লাইঅভাৰ বনাই তৎ পোৱা নাই। তেওঁলোকৰ গোটেই চকু গুৱাহাটীৰ ওপৰত ফ্লাইঅভাৰ বনোৱা, আৰু সেই ফ্লাইঅভাৰ ৩-৪জন ডাঙৰ ঠিকাদাৰ আৰু মুখ্যমন্ত্ৰী যিহেতু নিজে PWD বিভাগৰ তত্ত্বাৱধায়ক হিচাপে কাম কৰিছে, গোটেই চৰকাৰৰ ধ্যান তাতে। আৰু সেইকাৰণে মই বিভিন্ন সময়ত কওঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী, ফ্লাইঅভাৰ বাহিৰে একো তেওঁলোকে কৰিব পৰা নাই। আকৌ নিৰ্বাচনৰ সময়ত কয় ডাবল ইঞ্জিনৰ চৰকাৰ, ৰাজ্যত বিজেপি, কেন্দ্ৰত বিজেপি, কামখিনি ভালদৰে হ'ব। কি কাম হৈছে আমি নিজে দেখা পাইছোঁ। যোৰহাট মাজুলী সংযোগী দলং প্ৰায় 4 মাহ বন্ধ। বেছি দিন হোৱাই নাই কাম আৰম্ভ কৰা, বন্ধ হ'বলৈ আৰম্ভ হ'লেই, ৰিটেণ্ডাৰিং আৰম্ভ হ'লেই। আকৌ ৰিটেণ্ডাৰিং কিমান বাৰ হয়? আমিতো যোৰহাট এই শিৱসাগৰ ফ্লাইঅভাৰ পাৰ্টটো আমি দেখা পাইছোঁ, জাঁজিত তো 4 বাৰ 5 বাৰ ৰিটেণ্ডাৰিং হৈয়ে থাকে। এবাৰ ৰিটেণ্ডাৰিঙৰ এই সমস্যা যেতিয়া এটা প্ৰজেক্ট পৰি যায়, তেতিয়া সেই প্ৰজেক্টটো উদ্ধাৰ কৰিবলৈ যথেষ্ট টান। কি গেৰেণ্টি আছে যে আৰু 6 মাহ পিছত আকৌ ৰিটেণ্ডাৰিং যে নহয়? আমিতো দেখা পাইছোঁ। তো ক'ৰবাত চৰকাৰে আজি তেওঁলোকে মাত্ৰ নিজৰ কিছু ডাঙৰ ঠিকাদাৰৰ লাভ চাই আছে। আৰু মই দুখিত যে বাৰম্বাৰ আমাৰ কেন্দ্ৰৰ আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া বিভিন্ন কথা প্ৰতিশ্ৰুতি দি থাকে, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। অলপ দিন আগতে তেওঁ সদনৰ ভিতৰত ক'লে যে যোৰহাট শিৱসাগৰ জাঁজি সংযোগী আমাৰ এই ফ্লাইঅভাৰৰ কাম, এই 4 লেনৰ কামখিনি ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব। মই চেলেঞ্জ কৰি ক'ব পাৰোঁ যে সম্পূৰ্ণ নহয়। সদনৰ ভিতৰত যে তেওঁ কোৱা কথাখিনি, এই সময়ত আমাৰ প্ৰশ্নকাল চলি আছে, আমি উত্তৰ দিব নোৱাৰোঁ মন্ত্ৰীৰ প্ৰতিক্ৰিয়া দিয়াৰ পিছত। কিন্তু মই চেলেঞ্জ কৰিব পাৰোঁ যে ফেব্ৰুৱাৰী মাহত মন্ত্ৰী মহোদয়ে কোৱা কথাখিনি নহয়। আকৌ ফেব্ৰুৱাৰী মাহত যেতিয়া বাজেটৰ অধিৱেশন হ'ব, আকৌ আপোনালোকে চাব আকৌ 6 মাহ তুলি দিব। মই নিজে জানো, এটা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে যোৰহাট শিৱসাগৰৰ কামখিনি ডিচেম্বৰ মাহত হৈ যাব। ডিচেম্বৰ যেতিয়া নহ'ল, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী কৈছে ফেব্ৰুৱাৰী মাহত হ'ব। এতিয়া ফেব্ৰুৱাৰীত মই অধিৱেশনত যেতিয়া সুধিম বাজেটৰ ছেশ্যনত কি হ'ল, ফেব্ৰুৱাৰী মাহৰ কোৱা আছিল, আকৌ কিবা নতুন ক'ব। তো সেইকাৰণে মই বুজি পাইছোঁ যে ক'ৰবাত চৰকাৰৰ দায়িত্ব থকা মন্ত্ৰীসকল, মুখ্যমন্ত্ৰীসকল ক'ৰবাত নিজৰ ব্যক্তিগত লাভ আৰু যাৰ লগত ব্যক্তিগতভাৱে তেওঁলোকৰ চিনাকি আছে, বন্ধুত্ব আছে, বিজনেছ আছে, সেইসকলৰ কামখিনিয়ে কৰি আছে। দ্বিতীয় কথা এটা মই ক'বলৈ বিচাৰোঁ, এইটো হ'লনে? দ্বিতীয় এটা কথা মই ক'বলৈ বিচাৰোঁ যে আমি সকলোৱে অৱগত যে কেনেদৰে প্ৰয়াত প্ৰাক্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং, তেওঁ অন্তিম সময়ত বিজেপি চৰকাৰে কেনেদৰে তেওঁক অপমানিত কৰিলে। যি সময়ত তেওঁলোকৰ পৰিয়ালে সমাধি ক্ষেত্ৰ বিচাৰি আছিল, সমাধিস্থল বিচাৰি আছিল, যি সময়ত কংগ্ৰেছ দলে আমি লিখিতভাৱে দাবী জনাইছিলোঁ যে তেওঁ 10 বছৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল আৰু শিখৰ সম্প্ৰদায়ৰ পৰা, শিখ সমাজৰ পৰা তেওঁ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকী একদম পাৰ্টিশ্যনৰ পৰা একদম দুখীয়া ঘৰৰ পৰা ওলাই আহি একদম কেম্ব্ৰিজলৈকে পালে। আমাৰ ভাৰতৰ অৰ্থনৈতিক ৰিফৰ্মৰ লগত তেওঁৰ যথেষ্ট অৰিহণা আছে। সেইজনক এটা উচিত সমাধিস্থল দিব লাগিছিল, কিন্তু আজি 2-3 দিন হৈ গ'ল, চৰকাৰৰ ফালৰ পৰা আমি কোনো উত্তৰ পোৱা নাই, কোনো আমাক উত্তৰ দিয়া নাই যে সমাধি ক'ত হ'ব। আৰু উত্তৰ ভাৰতৰ পৰম্পৰা বা সংস্কৃতিৰ যোগেদি য'ত তেওঁলোকৰ অন্তিম ক্ৰিয়া হয় তাতে সমাধি হ'ব লাগে, কিন্তু তেওঁলোকে কামখিনি ক'ত কৰিলে? এটা ৰাজহুৱা ঘাটত। ইয়াৰ পূৰ্বে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সময়ত তেতিয়া ৰাজহুৱা ঘাটত তেওঁ অন্তিম কামখিনি কৰা নাছিলে, নিয়মখিনি তাত কৰা নাছিল। তেতিয়া আকৌ ভাল এটা মুকলি ঠাইত প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ বাবে
আয়োজন কৰিলে। আমাৰ আপত্তি নাই, আমি স্বীকাৰ কৰিছোঁ। এইবাৰতো আমাৰ নিজৰ ফালৰ পৰা আমি দাবীও জনাইছিলোঁ যে যদি কেন্দ্ৰৰ চৰকাৰ দেশৰ ৰাজধানী দিল্লীত যদি এটা ঠাই মুকলি কৰিব নোৱাৰে, তেতিয়া প্ৰায়ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী য'ত তেওঁৰ সমাধি ক্ষেত্ৰ আছে তাৰ পৰা আমি কিছু মাটি টুকুৰা আমি দিব পাৰোঁ। কিন্তু সেইটোও নামানি ল'লে, মাত্ৰ মানে অপমানিত কৰা উদ্দেশ্য। আৰু মই এতিয়া নাভাবোঁ যে বৰ্তমান কেন্দ্ৰ চৰকাৰৰ পৰা উচিত সমাধি ক্ষেত্ৰ সমাধিস্থল তেওঁলোকে প্ৰয়াত প্ৰধানমন্ত্ৰীৰ বাবে মুকলি কৰিব। আৰু মই নিজে দেখিছোঁ অসমত যেতিয়া প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যু হ'ল কৰোণা সময়ত, সেই সময়ত আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বই সেই সময়ত দাবী জনাইছিল যে গুৱাহাটী মহানগৰৰ ভিতৰত আধুনিক গুৱাহাটীৰ অভিভাৱক প্ৰয়াত তৰুণ গগৈদেৱৰ কাৰণে সমাধিস্থলৰ কাৰণে এটা ঠাই মুকলি কৰোঁ। সেই সময়ত চৰকাৰে নকৰিলে। তো এইটোৱে হ'ল বিজেপি চৰকাৰৰ সংস্কৃতি পৰম্পৰা। আৰু সেইকাৰণে মই নিজে ভুগিছোঁ, প্ৰয়াত তৰুণ গগৈদেৱৰ পৰিয়াল হিচাপে মই নিজে ভুগিছোঁ যে কেনেদৰে যিদৰে সেই সময়ত গুৱাহাটীত বিজেপিয়ে মাটি মুকলি কৰিবলৈ সক্ষম নহ'ল, একেৰাহে আজি প্ৰয়াত ডক্টৰ মনমোহন সিঙৰ ক্ষেত্ৰত একে ব্যৱহাৰ বৰ্তমানৰ কেন্দ্ৰৰ বিজেপি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া একে ব্যৱহাৰ কৰি আছে। সঁচাকৈ দুৰ্ভাগ্যজনক কথা। আৰু ৰাজনীতি ইমান নিম্ন স্তৰলৈ লৈ যাব নালাগে। মোক মনত পৰে বৰ্তমানৰ সময়ত আমি দেখা পাইছোঁ যে কেনেদৰে যি সংবিধানৰ সৃষ্টি ডক্টৰ বাবা চাহেব আম্বেদকাৰ কৰিলে, সেই সংবিধানৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কামখিনি কৰি আছে। আমাৰ সংবিধানত লিখা আছে যে আমাৰ এটা ফেডাৰেল ষ্ট্ৰাকচাৰ আছে, প্ৰত্যেক ৰাজ্যৰ মৰ্যাদা আছে, প্ৰত্যেক ৰাজ্য গুৰুত্বপূৰ্ণ। আমাৰ দিল্লীত আমাৰ কেন্দ্ৰীয় সদন ইমান শক্তিশালী নহয় যে ৰাজ্যৰ ওপৰত জোৰ জবৰদস্তি কৰি হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ চৰকাৰ ভংগ কৰিব পাৰে। আমাৰ সংবিধানত লিখা আছে যে প্ৰত্যেক ৰাজ্যত চৰকাৰ গঠন হৈ যোৱাৰ পিছত 5 বছৰলৈকে তেওঁলোকৰ কাৰ্যকাল থাকিব। আৰু যদি ভংগ কৰিবলগীয়া আছে, গভৰ্ণৰে তাৰ ৰাজনৈতিক পৰিস্থিতি দেখা পোৱাৰ পিছতহে ৰাষ্ট্ৰপতিক অনুৰোধ কৰিব পাৰে যে ইয়াত ৰাষ্ট্ৰপতি শাসন হ'ব লাগে। তাৰ বাহিৰে সংবিধানত কোনো তেনেকুৱা বিকল্প নাই যে 5 বছৰৰ মাজতে এটা ৰাজ্যৰ চৰকাৰ আমি ভংগ কৰি আকৌ পিছত গৈ আমি নিৰ্বাচন কৰোঁ। ইমান শক্তি নিৰ্বাচন আয়োগক কেতিয়াও দিয়া নাছিল। আৰু সেয়া কল্পনা কাৰ আছিলে? ডক্টৰ বাবা চাহেব আম্বেদকাৰ। আৰু আজি আমাৰ 75 years হৈছে জয়ন্তী আমি পালন কৰিছোঁ। আজি তেওঁলোকে এনেকুৱা এটা বিল আনিছে যি বিল আমাৰ সংবিধানৰ বিৰুদ্ধে, ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ বিৰুদ্ধে। ৰাজ্য চৰকাৰৰ যি মৰ্যাদাৰ সংবিধানে যি অধিকাৰ এটা ৰাজ্য চৰকাৰক দিয়ে তাৰ অধিকাৰৰ বিৰুদ্ধে। আৰু সেইকাৰণে আমি এই বিলৰ বিৰোধিতা কৰিছোঁ। সজোৰে আমি সেই দিনত আমি ভোট কৰিলোঁ। কিছুমান ভোটত এই বিলখন ইন্ট্ৰডাকশ্যনৰ ক্ষেত্ৰত সফলতা লাভ কৰিলে, কিন্তু এতিয়া সদনৰ কমিটিলৈ গৈছে আৰু কমিটিৰ ভিতৰতো আমি বাৰম্বাৰ আমি এই প্ৰমাণ দিম যে এইখন বিল সম্পূৰ্ণভাৱে আমাৰ অসাংবিধানিক। সমস্যা সম্পূৰ্ণ হোৱা, সমস্যা সমাধান কৰাৰ উদ্দেশ্য বৰ্তমান বিজেপি চৰকাৰৰ নহয়। বৰ্তমানৰ বিজেপি চৰকাৰৰ উদ্দেশ্য হ'ল যে ক'ত আমি মাটি ল'ব পাৰোঁ, ক'ত আমি ৰিজৰ্ট খুলিব পাৰোঁ, ক'ত আমি বাগান ল'ব পাৰোঁ। আৰু এই নিজকে ধনী কৰা সময়ত ৰাইজৰ আমি কেনেদৰে বিভাজিত কৰিব পাৰোঁ, ৰাইজৰ মাজত কেনেদৰে বিভ্ৰান্তি সৃষ্টি কৰিব পাৰোঁ, যাৰ ফলত আমি আৰু ধনী হৈ যাওঁ। এয়া হৈছে বৰ্তমানৰ পৰিৱেশ। আৰু সেইকাৰণে যিকোনো আপোনালোকে সমস্যা লৈ লওক। আজি ভাৰত বাংলাদেশৰ সীমা যদি ফেন্সিঙৰ কথা কয়, এতিয়াও বহুত ক্ষেত্ৰত ফেন্সিং হোৱা নাই, কিন্তু সেইখিনি কথা এতিয়া বিজেপি নকয়। মনত পেলাওক, আগতে আমাৰ কংগ্ৰেছৰ দিনত কিমান তেওঁলোকে আমাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলে। আজি কওক, আজি আমাৰ ভাৰত বাংলাদেশ 100% ফেন্সিং হৈছে নে নাই হোৱা কওকচোন। আজিওতো অবৈধভাৱে আজি গৰুৰ চিণ্ডিকেট চলি আছে, কয়লাৰ চিণ্ডিকেট চলি আছে, অবৈধভাৱে ড্ৰাগছবোৰ সোমোৱা নাই। আজি ম্যানমাৰৰ পৰা ড্ৰাগছ সোমোৱা নাই, আজি বাংলাদেশৰ পৰা ড্ৰাগছ সোমোৱা নাই, সোমাইছে গৈছে। গোটেই উত্তৰ পূৰ্বাঞ্চল
আজি ড্ৰাগছ আৰু অবৈধ বেপাৰত আজি ধ্বংস হৈ গৈছে আৰু সেইকাৰণে যদি আমি নিজৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো বিচাৰোঁ অহা সময়ত আমি নিজৰ ৰাজনৈতিক সিদ্ধান্ত ভালদৰে ব্যৱহাৰ কৰিব লাগিব